2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ প্ৰথম দিনা ছাত্ৰ ছাত্ৰীসকল যেতিয়া পৰীক্ষা কেন্দ্ৰত যাব কিদৰে নিজৰ সিট নাম্বাৰ বা হল নাম্বাৰটো অতি সহজে বিচাৰি উলিয়াব লাগে ইয়াৰ তথ্য আপোনালোকক শ্বেয়াৰ কৰিম। ইয়াৰ উপৰিও 10 ফেব্ৰুৱাৰী যিহেতু আপোনালোকৰ মেট্ৰিকৰ প্ৰথমটো পৰীক্ষা আছে, প্ৰথম দিনা সকলো ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰিবা যাতে পৰীক্ষা হলত অলপ আগতীয়াকৈ যাব পাৰে। ইয়াৰ ফলতে আপোনালোকে এই যে হল নাম্বাৰ বা সিট নাম্বাৰটো পাবলৈ সুবিধা হ'ব বা এইটো বিচাৰি উলিয়াবলৈ সুবিধা হ'ব। একেবাৰে সহজ, আমাৰ হাতত প্ৰমাণ আছে। এইবাৰৰ মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰৰ লিষ্ট আমাৰ হাতত আছে, যি লিষ্টবোৰ আপোনালোকে পৰীক্ষাত যোৱাৰ পাছতে পৰীক্ষা কেন্দ্ৰত যোৱাৰ পাছতে বাহিৰত দেখিবলৈ পাব, গেটৰ সন্মুখত বা গেটৰ ভিতৰত হয়তো বৰ্ডত থাকিব পাৰে, এই লিষ্টবোৰ পেষ্ট কৰা থাকিব পাৰে। তো এই লিষ্টৰ দুটা ফৰ্মেট আপোনালোকে দেখিব। এই এটা ফৰ্মেট এনেদৰে হ'ব পাৰে যে ৰোল নাম্বাৰ, কোন ৰুম নাম্বাৰত কিমান ছাত্ৰ ছাত্ৰী আছে সকলোবোৰ দিয়া থাকিব, নহ'লে এনেদৰে এটা এটাকৈ ৰুম নাম্বাৰৰ তথ্য দিয়া থাকিব পাৰে। তো মই আপোনালোকক দুটা ফৰ্মেটৰ যি তথ্য আছে এইবোৰ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম যিটো ফৰ্মেট আছে এই ফৰ্মেটত আপোনালোকক দেখুৱাই দিছোঁ কিদৰে আছে। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে মেট্ৰিকৰ ছিট প্লেনৰ এখন লিষ্ট, যি লিষ্টখন মই আমাৰ কাষৰ এখন মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰৰ পৰা কালেক্ট কৰিছোঁ। এনেদৰে আপোনালোকে কাইলৈ পৰীক্ষাত যোৱাৰ পাছতে গেটৰ সন্মুখত এখন লিষ্ট দেখিব পাৰিব। এই লিষ্টত সকলো হলৰ কথা এটা লিষ্টতে থাকিব। যেনে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে একেবাৰে লেফ্ট ছাইডত আছে ৰুম নাম্বাৰ বা হল নাম্বাৰ 1, 2, 3, 4 এনেদৰে 18টা হল নাম্বাৰ আছে এই পৰীক্ষা কেন্দ্ৰত। আৰু তাৰ পাছতে আছে ৰোল নাম্বাৰ 0001ৰ পৰা 0024 লৈকে প্ৰথম হলতে আছে মুঠ 24জন ছাত্ৰ ছাত্ৰী। এনেদৰে 2 নম্বৰ হলত আছে 0025ৰ পৰা 0048 লৈকে 24জন ছাত্ৰ ছাত্ৰী। ইয়াৰ আগতে এই যিটো ৰোল নাম্বাৰ এইটো জাষ্ট নাম্বাৰটো দিয়া আছে, ইয়াৰ আগতে B26 এনেদৰে কিবা থাকে আপোনালোকে এডমিট কাৰ্ডত দেখিব, লাষ্টৰ 4টা ডিজিট ইয়াতে আছে। তো এইটো দি আপোনালোকে মিলাই ল'ব কোন হলতে আছে। যেনে ধৰক মই এটা এক্সাম্পল দি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ধৰক এজন ছাত্ৰ বা ছাত্ৰীৰ লাষ্টৰ 4টা নাম্বাৰ হৈছে, ৰোল নাম্বাৰৰ লাষ্টৰ 4টা নাম্বাৰ হৈছে 0173। তো এই ছাত্ৰ বা ছাত্ৰীজনী এই লিষ্টৰ মতে কোন হলতে পৰিব? এবাৰ চেক কৰিলে দেখিব আপোনালোকে হল নাম্বাৰ 6ত পৰিব, কিয়নো হল নাম্বাৰ 6ত আছে 0139ৰ পৰা 0178 লৈকে, আৰু মই যিটো নাম্বাৰ কৈছিলোঁ এইটো আছিল 0173। তো 6 নম্বৰ হলত এই ছাত্ৰ বা ছাত্ৰীজনী পৰিব। আৰু হলত যোৱাৰ পিছতে হয়তো আৰু এখন লিষ্ট থাকিব পাৰে হলৰ বাহিৰত যে কোন বেঞ্চত পৰিব এইটো চেক কৰাৰ বাবে। মই আৰু এটা ফৰ্মেট আপোনালোকক দেখুৱাই দিছোঁ। এই ফৰ্মেটটো আৰু বেটাৰ আছে, যি ফৰ্মেটটো এতিয়া দেখুৱাওঁ আপোনালোকক। এই ফৰ্মেটত এটা এটা ৰুমৰ বাবে এটা এটা লিষ্ট আছে, যে কোন ছাত্ৰ বা ছাত্ৰীজনী কোন বেঞ্চত পৰিব এইটো আপোনালোকে ইয়াৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব। মই দেখুৱাই দিছোঁ ছেকেণ্ড লিষ্টখন আপোনালোকক। এইটো আৰু এটা পৰীক্ষা কেন্দ্ৰৰ হয়, মই কোনোবা এজনৰ পৰা কালেক্ট কৰিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ এই লিষ্টখন। আপোনালোকে এই লিষ্টত প্ৰত্যক্ষ কৰক, এটা এটা হলৰ বাবে এটা এটাকৈ ছিট প্লেন দিয়া আছে। যেনে হল নাম্বাৰ 12ৰ বাবে এটা লিষ্ট আছে ছিট প্লেনৰ, 13ৰ বাবে আৰু এটা লিষ্ট আছে, হল নাম্বাৰ 14ৰ বাবে আৰু এটা লিষ্ট আছে। তো এই লিষ্টৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ হলৰ বেঞ্চৰ কোন জেগাত আছে ছাত্ৰ বা ছাত্ৰীজনী এইটো চেক কৰিব পাৰিব। এইটো হয়তো আপোনালোকৰ গেটৰ সন্মুখত থাকিব পাৰে বা গেটৰ ভিতৰত থাকিব পাৰে বা হলৰ বাহিৰত হয়তো কোনো এটা জেগাত থাকিব। আপোনালোকে যেতিয়া পৰীক্ষা কেন্দ্ৰত যাব এইটো দেখিবলৈ পাব কোনোবা এটা জেগাত থাকিব। এনেদৰে যেতিয়া লিষ্টবোৰ আপোনালোকে পাব, এই লিষ্টত আপোনালোকে নিজৰ বেঞ্চ কোন নম্বৰ বেঞ্চত আছে বা কোন জেগাত আছে এইটো ইজিলি বিচাৰি উলিয়াব পাৰিব। যেনে ধৰক হল নাম্বাৰ 13ৰ কথা মই ইয়াতে কৈছোঁ আপোনালোকক। হল নাম্বাৰ 13ত দেখিব ইয়াতে যে ডোৰ অৰ্থাৎ দৰ্জা, তাৰ পাছতে ৰোল নাম্বাৰ দিয়া আছে। এইবোৰ হৈছে দৰ্জাৰ কাষতে থকা বেঞ্চবোৰ। তাৰ পাছতে দৰ্জাৰ আনফালে থকা বেঞ্চবোৰ দিয়া আছে ৰাইট ছাইডত। হল নাম্বাৰ 13ৰ কথা মই কৈছোঁ। তো আপোনালোকে বাহিৰৰ পৰা দেখিব পাৰিব যে আমাৰ ৰোল নাম্বাৰ বা ছাত্ৰ বা ছাত্ৰীজনীৰ ৰোল নাম্বাৰটো দৰ্জাৰ কাষত থকা বেঞ্চবোৰত আছে না দৰ্জাৰ আনফালে থকা বেঞ্চবোৰত আছে, কোন নম্বৰ বেঞ্চত আছে এইটো আপোনালোকে ইয়াৰ পৰা নিজৰ ৰোল নাম্বাৰ দি চেক কৰিব পাৰিব। তো এইদৰেই আপোনালোকে অতি সহজে নিজৰ ৰোল নাম্বাৰৰ যোগেদি হল নাম্বাৰ, নিজৰ জগাটো কোন জেগাত আপোনাৰ ৰোল নাম্বাৰটো আছে, বেঞ্চো বিচাৰি উলিয়াব পাৰিব একেবাৰে সহজতে। তো এই ভিডিঅ'ৰ পৰা যদি উপকৃত হয় সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে আগতীয়াকৈ জানিব পাৰে। থেংক ইউ আৰু বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম।